মোৰ ঘৰতে ইটা বনাবৰ কাৰণে প্ৰথমতে এনেধৰণে মছলা মাৰি ল'ব লাগিব। এতিয়া মছলাটো এনেধৰণে ভৰাই দিছোঁ। এই ইটাবিলাক বনাবৰ কাৰণে বেছি সময় নালাগে, মাত্ৰ 1 মিনিটৰ ভিতৰতে ইটাটো হৈ যায়। এই মেচিনটোৰ সহায়ত ইচ্ছা কৰিলে এদিনত এজন মানুহে 400ৰ পৰা 350 ইটা বনাব পাৰে। হেণ্ডেলডালত ধৰি প্ৰেছ কৰি দিছোঁ। এতিয়া ফাৰ্ষ্ট টাইম ইউজ কৰোঁতে অলপ অসুবিধা হ'ব পাৰে, কিন্তু 2-3 বাৰমান বনোৱাৰ পিছত একদম সহজ হৈ যায়। এতিয়া ঢাকনিখন খুলি দিব লাগিব, তাৰপিছত এতিয়া প্ৰেছ কৰি দিলে ইটাটো ওলাই যাব। এয়া লাহেকৈ পিছফালৰ পৰা প্ৰেছ কৰি দিয়াৰ লগে ইটাটো ওলাই গ'ল, আৰু এতিয়া মই এইটো আনলোড কৰিব লাগিব বেলেগ এখন ঠাইত। একদম চিম্পুল হয়, একো চিন্তা কৰিব নালাগে। মই যেনেধৰণে ধৰিছোঁ তেনেধৰণে আপোনালোকে ইটাটো এনেধৰণে উল্টাই দিব লাগিব, আৰু লগে লগে আনলোড কৰিব পৰাই হয়। মেচিনটো নিয়াৰ পিছত প্ৰথমতে ইটাটো নিজৰ ঘৰতে ইউজ কৰি চাব লাগিব, তাৰপিছত হয়তো কাৰোবাক যদি লাগে ইউজ কৰাৰ পিছত দিব পাৰে। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে, আৰু পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হৈ গ'ল ফেচবুকত বা ইনষ্টাগ্ৰামত বা ইউটিউবত কোনো ধৰণৰ দীঘলীয়া ভিডিঅ' আপলোড কৰা নাই এতিয়ালৈকে। তো ফাইনেলি আজি আপোনালোকক মই এই ইটা বনোৱা মেচিনটোৰ সহায়ত কেনেধৰণে ইটা বনাব পাৰিব তাকে দেখুৱাম বুলি ভাবিছোঁ। হয়তো আপোনালোকেও নিজৰ ঘৰত এনেধৰণে বনাই ল'ব পাৰিব। এই ৱালখন মই নিজে বনোৱা ইটাৰে বনাইছিলোঁ, আৰু আজি আপোনালোকক দেখাই দিলোঁ আৰু ফাৰ্ষ্ট টাইম, যিহেতু মই নিজৰ হাতেৰে বনোৱা আৰু নিজেও ৱালখনত কাম বহুতখিনি কৰিছোঁ। আজি মানে অলপমান প্ৰাউড ফিল হৈ আছে, আৰু কিয়নো মই নিজৰ হাতেৰে বনোৱা মেচিন আৰু ইটাটো নিজে বনোৱা, আৰু ৱালখনো প্ৰায় আধাখিনি মই নিজে কৰিছোঁ। সেয়েহে ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ। আপোনালোকক হয়তো কেতিয়াবা নিজৰ ঘৰতে এনেধৰণে বনাব পাৰিব, আৰু কিমান কি খৰচ হয়, এটা ইটাত কিমানখিনি খৰচ হ'ব সেইখিনি সকলো কৈ দিম। তো বন্ধুসকল, এতিয়া আপোনালোকক পোনপ্ৰথমতে দেখাই দিছোঁ এই ইটাটো বনাবৰ কাৰণে কি কি বস্তু লাগিব। এয়া মোৰ পাছফালে দেখিছে আপোনালোকে, এয়া হৈছে ষ্টন ডাষ্ট, আৰু এই ষ্টন ডাষ্টৰ সহায়তে ইটাটো বেছিকৈ মজবুত হয়। বহুতে ভাবে বালি আৰু চিমেণ্টেৰে হয় বুলি কেনে, কিন্তু বালি নহয়, এইটো শিলৰ গুড়ি হয়, যাক ষ্টন ডাষ্ট বুলি কোৱা হয়। এইফালে দেখিছে আপোনালোকে, এয়া হৈছে বালি। আৰু ইটাটো বনাওঁতে বালিও অলপ ইউজ কৰিব পাৰে, ডাইৰেক্টলি ষ্টন ডাষ্টেৰেও বনাব পাৰি, কিন্তু বালি অলপ ইউজ কৰিলে ভাল হয়। আৰু এতিয়া দেখাই আছোঁ আপোনালোকক শিল, আৰু এয়া হৈছে 0 চাইজৰ শিল। আপোনালোকক মই হাতেৰে দেখাই দিছোঁ কিমান ডাঙৰ হয়। বহুত ডাঙৰ শিলেৰে বনাবলৈ অলপ অসুবিধা হ'ব, একদম 0 চাইজৰ শিল লগাব লাগিব ইয়াত। এতিয়া বন্ধুসকল, আপোনালোকক মছলাটো কেনেধৰণে মাৰিব লাগিব, কি কৰিব লাগিব সকলো দেখাই দিম। এতিয়া মই ভিডিঅ'ত ইমান বহুত বেছি ইটা নবনাওঁ, কাৰণ মই ৰাতিপুৱা এতিয়া শুই উঠি এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি ডাঙৰ মেচিনবোৰত মছলাটো মিক্স কৰিবৰ কাৰণে এটা মিক্সাৰ মেচিন থাকে, যিহেতু আমাৰ হাতত এতিয়া বৰ্তমান নাই। সেইটো কাৰণে এতিয়া আৰু এনেধৰণে প্লেটতে বনাম, আৰু ভৱিষ্যতলৈকেতো মিক্সাৰ মেচিন এনেই বনাবই লাগিব, কাৰণ মোৰ নিজৰ ঘৰতো যদি ইটা বনাওঁ তথাপিও মোক মিক্সাৰ মেচিন লাগিবই, অলপ সোনকালে হ'লেই হোৱা। এতিয়াতো দেখা পাইছে আপোনালোকে, এয়া হৈছে ষ্টন ডাষ্ট মই 3 বাল্টিং দি দিলোঁ, আৰু লগতে এতিয়া 2 বাল্টিং বালি দিব লাগিব। এয়া বালি মই এনেধৰণে ভৰাই দিছোঁ, আৰু আপোনালোকে নিজৰ যিটো বাল্টিং থাকে সেই বাল্টিংটোৰ চাইজত নিজে ইউজ কৰিব পাৰিব। ইয়াতে পৰিলে প্ৰথমতে ষ্টন ডাষ্ট 3 টিং আৰু বালি 2 টিং। এতিয়া লাগিব আমাক 0 চাইজৰ শিল, আৰু শিলটো দিলে অলপ বেছি টান হয়, সেয়েহে ইয়াত দেখাইছোঁ আপোনালোকক। বহুতে ভাবে ইটাটোৰ ফিনিচিং আহিব নে নাহে, আৰু কথাটো ক'বলৈ গ'লে এতিয়া যদি ফিনিচিং থকা ইটা বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ইটাটো ইমান এটা মজবুত নহ'ব, ইয়াত শিল লাগিবই। সেইটো কাৰণে মই এতিয়া 1 বাল্টিঙে শিল দি দিছোঁ, তথাপিও ফিনিচিং কিন্তু 100% আহিব। এয়া দেখিছে আপোনালোকে চিমেণ্ট, আৰু চিমেণ্ট 1 বাল্টিং দি দিছোঁ। টোটেল এতিয়া আমাৰ মছলাটো হ'ব 6 একৰ। ইটা বনাম বুলি ভাবিলে নহ'ব, এই মছলাটো কিন্তু বনাবলৈ শিকিব লাগিব। যেনে তেনে মছলা বনালে নহ'ব, মছলাটো একদম বনাবলৈ শিকিব লাগিব প্ৰথমতে। এতিয়া প্ৰথমতে সকলোখিনি বস্তু এনেধৰণে মিক্স কৰিব লাগিব। ইয়াতে প্ৰথমতে পানী দিব নালাগে, 5 মিনিটমান এনেধৰণে মছলাখিনি মাৰিলেই হ'ল, বেছি সময় মাৰিব নালাগে, কিন্তু মানে ভালদৰে মিক্স হ'ব লাগিব। এতিয়া কথাটো হৈছে পানী কিমান দিম। এতিয়া মই স্প্ৰেৰ দৰে ধুনীয়াকৈ ওপৰত অলপমানকৈ পানী দিছোঁ। আপোনালোকে যদি বাল্টিঙেৰে দিয়ে বা হাতেৰে দিয়ে তেতিয়াহ'লে অকণমানকৈ ছিটাই ল'ব লাগিব প্ৰথমতে, তাৰপিছত মিক্স কৰি ল'ব লাগিব। মছলাটো একদম পনীয়া হ'ব নালাগে, অলপমান ভিজা ধৰণৰ হ'লে হ'ল। বেছি পনীয়াকৈ হ'লে মানে ইটাটো ভালদৰে ওলাই নাহে, আৰু ইটাটো আনলোড কৰোঁতেও অসুবিধা হয়, সেইটো কাৰণে অলপমান শুকানকৈ মাৰিব লাগে। আপোনালোকেতো নিজৰ ঘৰত 2-3 বাৰমান টেষ্ট কৰি চালে গম পাই যাব যে কোনটো ইটা কেনেকুৱা হ'ব। আপোনালোকৰ নিজৰ এক্সপিৰিয়েঞ্চৰ হিচাপত আপোনালোকৰ হ'ব আৰু ভাল। এই মেচিনটোৰ পৰা যিহেতু ইটা দুটাকৈ ওলায়, সেয়েহে মই ইয়াতে 2খন প্লেট দি দিওঁ। এতিয়া মই এনেধৰণে প্লেট 2খন দি দিছোঁ। প্লেট নহ'লে মানে ইটাকেইটা ভালদৰে ওলাব নোৱাৰিব, সেইটো কাৰণে প্লেটকেইখন লাগিবই। যিহেতু মছলা মিক্সাৰ হৈয়ে গ'ল, মছলা মিক্সখিনি কৰোঁতে অলপ সময় লাগে, কিন্তু এতিয়া আৰু সময় নালাগে, জাষ্ট ভৰাই দিম আৰু ইটাটো ওলাই যাব। এনেধৰণে প্ৰথমতে ভৰাই দিছোঁ। মছলাখিনি ভৰোৱাৰ পিছত এখন বেলেগ প্লেটেৰে এনেধৰণে সমান কৰি দিব লাগে, নহ'লে ইমান এটা ফিনিচিং নাহিব। মছলাটো মাৰাৰ পিছত আৰু এতিয়া বেছি সময় নাই, আৰু ঢাকনিখন এনেধৰণে মাৰি প্ৰেছ কৰিব লাগে। মইতো এতিয়া প্ৰেছ কৰোঁতে 10 ছেকেণ্ডো নালাগে, মাত্ৰ 1 মিনিটৰ ভিতৰতে মই 2টা ইটা ওলাই ল'ব পাৰোঁ। তাৰমানে ঢাকনিখন এতিয়া বৰ্তমান মই নিজৰ হাতেৰে দিছোঁ, আৰু অলপমান আপডেট কৰিব আছে মেচিনটোৰ। তেতিয়াতো হেণ্ডেলডাল যেতিয়া উঠাই দিব তেতিয়াই ঢাকনিখনো উঠি যাব।
এতিয়া যিহেতু ইটাটো ওলাব লাগিব সেইটো কাৰণে মই এনেধৰণে ওপৰত আৰু এখন প্লেট লৈ লৈছোঁ। প্লেটখন নল'লে মানে ইটাটো আনলোড কৰিব নোৱাৰি, সেইটো কাৰণে মই প্লেটখন এনেধৰণে লৈ বেকা কৰি দিছোঁ, লগে লগে প্লেটকেইখন আনলোড হৈ গৈছে। এবাৰততো আপোনালোকৰ বিশ্বাস নহ'বও পাৰে, সেইটো কাৰণে মই 2 নম্বৰ ইটাটো এনেধৰণে দিছোঁ। চাওক এয়া চাওক, অতি সহজতে হয়, বহুত কষ্ট কৰিবই নালাগে, অতি সহজতে এনেধৰণে প্লেটখন ওলাই যায়। এতিয়া কথাটো হৈছে বহুতে পনীয়াকৈ মছলাটো মাৰি কেনে ইটা বনোৱা দেখিছোঁ ফাৰ্মাৰে, কিন্তু পনীয়াকৈ যদি এই মেচিনৰ সহায়ত বনোৱা হয় তেতিয়াহ'লে কিন্তু ইটাটো ওলোৱাত অলপমান অসুবিধা হ'ব, প্লেটকেইখন লাগি ধৰিব। এনেধৰণে মছলা মাৰি প্ৰায় সম্পূৰ্ণ 30টামান ইটা মই এতিয়ালৈকে বনালোঁ। এয়া মোৰ পিছফালে আপোনালোকে ভালদৰে চালেই গম পাই যাব বহুতকেইটা ইটা বনোৱা হৈ গ'ল। আৰু যদিহে আপোনালোকক এনেকুৱা ধৰণৰ ইটা বনাবৰ কাৰণে মেচিন লাগে তেতিয়াহ'লে আপোনালোকে মোক এবাৰ কণ্টেক্ট কৰি চাব পাৰে। যদি আপোনালোকৰ বাজেট মিলি যায় তেতিয়াহ'লে অৰ্ডাৰ কৰি আপোনালোকে বনাব পাৰিব এনেকুৱা ধৰণৰ ইটা নিজৰ ঘৰতে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিব।